নমস্কাৰ আপুনি চাই আছে নিউজ 18 সুপাৰ প্ৰাইম মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এক ব্ৰেকিং নিউজ কোকৰাঝাৰত জাৰি কৰা হৈছে সান্ধ্য আইন কেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিএনএছএছৰ 163 ধাৰা আৰোপ কৰা হৈছে কোকৰাঝাৰত 4 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা লাঠি দা চুকা অস্ত্ৰ আদি লগত লৈ ঘূৰি ফুৰিব নোৱাৰিব কোনেও গাড়ীত লগাব নোৱাৰিব কোলা গ্লাছ দুচকীয়া বাহনত দুজন উঠাটো নিষেধাজ্ঞা আৰোপ কোকৰাঝাৰত অব্যাহত আছে সেনাৰ ফ্লেগ মাৰ্চ কোকৰাঝাৰত ইতিমধ্যে ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে আৰু পৰিস্থিতি যাতে অৱনমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে 163 ধাৰা বিএনএছএছৰ 163 ধাৰা আৰোপ কৰিছে কোকৰাঝাৰত 4 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এই সময়ছোৱাত লাঠি দা চুকা অস্ত্ৰ আদি লগত লৈ ঘূৰি ফুৰিব নোৱাৰিব কোনেও গাড়ীত লগাব নোৱাৰিব কোলা গ্লাছ আৰু একেদৰে দুচকীয়া বাহনতো দুজন আৰোহী উঠাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ইতিমধ্যে কোকৰাঝাৰত অব্যাহত আছে সেনাৰ ফ্লেগ মাৰ্চ ইফালে কোকৰাঝাৰৰ ঘটনাত তৃতীয় শক্তি জড়িত থকাৰ অভিযোগ হাগ্ৰামা মহিলাৰী তৃতীয় শক্তিয়ে উচতনি দি ঘটনাক অন্য ৰূপ দিব বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য বিটিসি প্ৰধানগৰাকীৰ সকলোকে মিলাপ্ৰীতিৰে থকাৰ লগতে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান হাগ্ৰামা মহিলাৰীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন যদিও কোকৰাঝাৰ আৰু চিৰাঙৰ সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে উত্তেজনাপূৰ্ণ অঞ্চলসমূহত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক যি হৈছে মুঠতে কণ্ট্ৰল হ'ব লাগে মোৰ এটাই আপিল যে আজি দিনভৰ যিখিনি হুলস্থুল হৈ আছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক যোৱাকালিৰ পৰা আৰম্ভ কৰি আৰু মই এটাই আপিল কৰিম যেহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা বড়োসকলেও এই অঞ্চলৰে বাসিন্দা আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও সেইকাৰণে মোৰ এটাই আপিল যে আমি যেহেতু এই অঞ্চলৰে মানুহ কোকৰাঝাৰৰে মানুহ বা বিটিচিৰে মানুহ আমি সকলোৱে মিলি পেলাই থাকিব লাগিব ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে তাৰ কাৰণে মই আপিল কৰিছোঁ ইয়াত নিশ্চয় ৰাজনীতিকভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব আৰু বিচাৰাটো মই দেখিবলৈ পাইছে মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক যি হৈছে নিজৰ জাগাত যাতে থাকে আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও সবে এই অঞ্চলৰে মানুহ যেহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে দুজন লোকক কুবাই হত্যা কৰি গাড়ী জ্বলাই দিয়া আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীৰে উত্তপ্ত হৈ উঠিল কোকৰাঝাৰ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰছা কমাণ্ডো ফ'ৰ্চৰ অস্থায়ী শিবিৰ কন্দুৱা গেছ প্ৰয়োগৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত শূন্যলৈ গুলীচালনা আৰক্ষীৰ দলবদ্ধ আক্ৰমণক লৈ উত্তাল কোকৰাঝাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষুব্ধ লোকৰ প্ৰতিবাদ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰছা কমাণ্ডোৰ অস্থায়ী শিবিৰ নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱনতো অগ্নিসংযোগ দলবদ্ধ আক্ৰমণ হোৱা কাৰিগাঁৱৰ গৌৰীনগৰৰ 4টা পৰিয়ালৰ ঘৰ জ্বলালে উত্তেজিত লোকে কেইবাখনো গাড়ীত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়াৰ পাছতে হাহাকাৰ লাগিল কোকৰাঝাৰত কন্দুৱা গেছ প্ৰয়োগৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত শূন্যলৈ গুলীচালনা আৰক্ষীৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এক খণ্ডযুদ্ধ হয় বিশেষকৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰত্যাহাৰ কৰিবলৈ কোৱাত তেওঁলোক অমান্তি হয় তাৰপিছত আৰক্ষীয়ে লাঠি চালনা আৰু গুলী চালনাৰ লগতে কন্দুৱা গেছ প্ৰয়োগৰ পিছত সম্প্ৰতি যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ সেই
27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল আৰম্ভ হৈছে। সোমবাৰে নিশা দুজন লোকক কুবাই কুবাই হত্যা কৰি এখন গাড়ী জ্বলাই দিয়া আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি। মঙলবাৰে পুৱাই ন্যায় বিচাৰৰ দাবীত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিল শতাধিক লোক। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষুব্ধ লোকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত বন্ধ হৈ পৰিল ভূটান আৰু পশ্চিমবংগৰ সৈতে যাতায়াত। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিল শতাধিক যান বাহন। আদবাটতে ৰৈ দিব লগা হ'ল BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ কনভয়। যেহেতু হ'ব নালাগিছিলে আজি এইটো দিনত কিন্তু হৈ গ'ল, আমি সেইকাৰণে আমি আজি পথটো অৱৰোধ কৰিছোঁ। আজি যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ পথ অৱৰোধটো জাৰি থাকিব আৰু আমি উচিত তদন্ত বিচাৰিছোঁ যাতে তেওঁলোকক ফাঁচি নহ'লে এনকাউণ্টাৰ কৰিব লাগে। কাৰণ যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছোঁ, কিন্তু আজি মৰ্ণিঙত আমি গম পালোঁ যে আৰু দুজন টোটেল দুজন মৰি গ'ল। কোকৰাঝাৰ চহৰৰ পৰা 25 কিলোমিটাৰ নিলগত কাৰিগাঁৱৰ বনাঞ্চলৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীটো মুখৰ হ'ল প্ৰতিবাদকাৰী। মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, যিমান নেকি আমাৰ নেশ্যনেল হাইৱে ওচৰত বা ফৰেষ্ট অঞ্চলত যিমান নেকি ফৰেষ্টৰ মাটিৰ যিমান নেকি আদিবাসী ইভেকশ্যন কৰিব লাগে, তেতিয়াহে আমাৰ অঞ্চলত শান্তি হ'ব। আৰু ঠাই যি জেগাই মানে অলপ সৰু মানে ঘটনা হ'লে মানে আদিবাসীবিলাক প্ৰটেকশ্যন কৰি ডিষ্টাৰ্ব কৰে, অহা যোৱাৰ কাৰণে প্ৰব্লেম হয়। উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীক ক্ষান্ত কৰিবলৈ ফ্লেগ মাৰ্চ কৰিব লগা হ'ল আৰক্ষীয়ে। সোমবাৰে নিশা কাৰিগাঁৱৰ গৌৰীনগৰত এখন গাড়ীৰে যোৱা 5জন লোকক দলবদ্ধ আক্ৰমণ চলোৱা ঘটনাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণত 2জনৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি। 5 যুৱকক দলবদ্ধ আক্ৰমণ কৰাৰ লগতে একাংশই জ্বলাই দিলে বাহন। 5জনীয়া যুৱকৰ দলটোৰ বিৰুদ্ধে একাংশই গৰু চুৰিৰ অভিযোগ উত্থাপন কৰাৰ লগতে একাংশই স্থানীয় লোকক গাড়ীৰে খুন্দিওৱাৰ অভিযোগ। কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ, গণপ্ৰহাৰত 2জন লোকৰ মৃত্যু। আক্ৰমণকাৰীয়ে জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী। সোমবাৰে নিশা ঠিকাৰ কামৰ বাবে কেইখনমান বেলচা আনিবলৈ যোৱা 5জন লোকক দলবদ্ধ আক্ৰমণ। ৰাজপথত গাড়ী ৰখাই 5 যুৱকক নিৰ্মম গণপ্ৰহাৰ। ঘটনাস্থলীতে কুবাই কুবাই আক্ৰমণকাৰীয়ে হত্যা কৰিলে চিখনা জহৌলাল বিস্মিত ওৰফে ৰাজা। গণপ্ৰহাৰত মুমূৰ্ষ অৱস্থা হ'ল আন 4জনৰ। গৰু চুৰ বোলে শুনি পাইছোঁ, শুনি কিনি খালি চিঞৰি খেদা খেদি শুনি পাইছে। 6:30 পৰা 7টালৈকে হৈছে ঘটনাটো। তাৰমানে এইফালে পৰা উত্তৰ চাইডৰ পৰা দক্ষিণলৈকে শুনি পাইছোঁ আৰু কি। এই মানুহখন পাইছে, লৈ গৈছে, ডেড হৈছে, এইটো কেইজনমান এনেকুৱা পাইছে। প্ৰতিষ্ঠিত ঠিকাদাৰ বৰুন্দা বসুমতাৰীৰ হৈ কাম কৰিছিল ভুক্তভোগী কেইজনে। আনকি ঘটনাস্থলীতে ঘাতকৰ বলি হোৱা চিখনা জহৌলাও বিস্মিত আছিল ঠিকাদাৰ বৰুন্দা বসুমতাৰী জোঁৱাই। মানে মানুহকেইটা উভতি গৈ আছিল ঘৰলৈ গৌৰীনগৰ। ঠিক সেই সময়তে ৰাস্তাত মানে এক্সিডেণ্ট হয়, তাৰপিছত পাথৰ দলিয়াই কিনে গাড়ীটো বাগৰি পৰিল। নাই এক্সিডেণ্টটো আগত হৈছে, তাৰপিছত মানে পিছত মানুহ যিকেইটা আছিল সিহঁতে পাথৰ দলিয়ালে। উত্তেজিত হৈ মানে কিছুমান মানুহ হয়তো জ্বলাই দিছে, এইটোতো আমি গম নাপাওঁ আৰু। সোমবাৰে নিশা 7 বজাৰ ঘটনা। গৰু চুৰিৰ ভুৱা অভিযোগত গণপ্ৰহাৰৰ বলি হ'ল চিখনা জহৌলাল বিস্মিতৰ লগতে প্ৰভাত ব্ৰহ্ম, জুবিৰাজ ব্ৰহ্ম, সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু। আক্ৰমণকাৰীয়ে ৰখাই দিয়া গাড়ীৰ পৰা পলোৱাৰ চেষ্টা কৰিও সাৰিব নোৱাৰিলে যুৱককেইজনে। খেদি খেদি 5জনকে ধৰাশায়ী কৰিলে আক্ৰমণকাৰীয়ে। গাড়ীটো জ্বলাৰ কোনো কাৰণেই নাছিল, মানে দোষীক ধৰিব লাগে।
এইটোতো আমি যিটো ভাবিছোঁ এইটো প্লেনিং বুলি ভাবোঁ, যাতে প্ৰশাসনে উচিত তদন্ত কৰি দোষীক ধৰিলে ভাল হয়। আন একাংশই জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী। সোমবাৰে নিশাৰ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা সুনীল মুৰ্মুৰ মৃত্যুৱে বিষম কৰিলে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত সুনীল মুৰ্মুৱে শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত মৃত্যুৰে যুঁজি আছে প্ৰভাত ব্ৰহ্মই। চিকিৎসাধীন হৈ থকা যুবিৰাজ ব্ৰহ্ম আৰু মহেশ মুৰ্মুৰ অৱস্থাও সংকটজনক। যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছোঁ, কিন্তু আজি মৰ্ণিঙত আমি গম পালোঁ যে আৰু দুজন টোটেল দুজন মৰি গ'ল। সোমবাৰে নিশা আক্ৰমণকাৰী একাংশই গৰু চুৰিৰ অভিযোগ অনাৰ বিপৰীতে গাড়ীৰে স্থানীয় লোকক খুন্দিওৱাৰ অভিযোগ আন একাংশৰ। কাৰণ যিয়েই নহওক, ঘটনাস্থলীৰ কাষতে থকা কাৰিগাঁও আৰক্ষীক অভিযোগ দিয়াৰ সলনি আইন হাতত তুলি লোৱা আক্ৰমণকাৰীক তীব্ৰ গৰিহণা বিধায়ক লৰেন্স কিছলাৰী। খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো। আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে। তো যিটো ঘটনা হ'ব নালাগিছিল, যদিও এক্সিডেণ্ট হৈছিলে, ওচৰতে যিহেতু কাৰিগাঁও আউটপোষ্ট আছে, গোটাই দিব লাগিছিল পুলিচক। আইন হাতত তুলি লৈ পেলাই যি ধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি পেলাই মাৰিলে, এজনৰ মৃত্যু হৈ গ'ল। গৰু চুৰি আৰু গাড়ী দুৰ্ঘটনাৰ ভুৱা অভিযোগেৰে কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ চলাৰ দাবী কোকৰাঝাৰৰ ৰাইজৰ। যিহেতু কালপ্ৰিট এইটো ইমিডিয়েটলি প্ৰশাসনে এইটো এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি পেলাই ধৰি পেলাই ফাঁচি দিব লাগে। সেইটোৱে ডিমাণ্ড। যোৱাকালি যি ঘটনা হৈছে, এইটো গাড়ী এক্সিডেণ্ট নহয়, এইটো প্ৰাণ পুলিচে কৰি আদিবাসীয়ে মোটামুটি হত্যা কৰিছে। গণপ্ৰহাৰৰ বলি হৈ দুজন লোকৰ কৰুণ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিল কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কোকৰাঝাৰত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ প্ৰেৰণ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটা কোম্পানী। অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰত মোতায়েন বুজন পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীও। উত্তেজনা প্ৰশমন কৰিবলৈ কোকৰাঝাৰৰ লগতে চিৰাং জিলাত প্ৰশাসনে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱাও। কোকৰাঝাৰ অশান্ত, কন্দুৱা গেছ, শূন্যলৈ গুলীচালনা, ৰাজপথত আৰক্ষীৰ ফ্লেগ মাৰ্চ। সোমবাৰে নিশা দুজন লোকক কোবাই হত্যা কৰাৰ অভিযোগত 18 জন অভিযুক্তক আটক কৰাৰ পাছতো শান্ত হোৱা নাই কোকৰাঝাৰৰ পৰিস্থিতি। অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰত মোতায়েন কৰা হৈছে বুজন পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী। শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটা কোম্পানী। উত্তেজনা প্ৰশমন কৰিবলৈ কোকৰাঝাৰৰ লগতে চিৰাং জিলাত প্ৰশাসনে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা। ছ'চিয়েল মিডিয়াত বহু অপ্ৰীতিকৰ দৃশ্য বিয়পি পৰাৰ পাছতে এই সিদ্ধান্ত দুয়োখন জিলা প্ৰশাসনৰ। আমি কালি ৰাতি 19 জন মানুহকে ধৰিছোঁ। এইটো কালি ৰাতিৰ পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ ফালৰ পৰা আমি মানুহজনকে বুজাই আছোঁ কি এইটো পুলিচকে আইনমতো কাম কৰিব দিয়ক, আৰু আমি চিটুৱেশ্যন কণ্ট্ৰল কৰি আছোঁ। ইয়াতে বহুখিনি পুলিচত মানুহ আছে। ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰা কোকৰাঝাৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীয়ে। সকলো পক্ষকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিপৰীতে কোকৰাঝাৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰ অস্থিৰ কৰাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ পিটিচি প্ৰধানৰ। ৰাজনৈতিক মুনাফা লুটাৰ লক্ষ্যৰে কোকৰাঝাৰ অশান্ত কৰাসকলক সকিয়নি হাগ্ৰামা মহিলাৰীৰ। কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক, আৰু ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা
থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ। মুঠতে আমাৰ এটাই আহ্বান, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, বড়ো হ'লেও এই অঞ্চলৰে মানুহ, শান্তি বজাই ৰাখক, আমি সেইটোৱে আপিল কৰিছোঁ। আইন হাতত তুলি লোৱা সকলো পক্ষকে শান্ত হোৱাৰ আহ্বান আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কীৰ। বৰ দুৰ্ভাগ্যৰ কথা, যোৱাকালি যিটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টক কেন্দ্ৰ কৰি যিখিনি তাত ইতিমধ্যে আমি গম পালোঁ যে তাত কিছু ডেথো হৈছে। গতিকে যিটো হৈছে যোৱাকালি এইটো খুব দুৰ্ভাগ্যজনক, এইটো খুব মানে বেয়া হ'ল। ৰাইজে কেতিয়াও আইনটো হাতত তুলিব নালাগে। সোমবাৰে নিশাৰ গণপ্ৰহাৰৰ ঘটনাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰা কোকৰাঝাৰৰ পৰিস্থিতি শান্ত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীয়ে। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ লগতে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এছআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে যমুনামুখত শহ লোকৰ প্ৰতিবাদ, হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল পুৰুষ মহিলা। ভোটাৰলৈ প্ৰেৰণ কৰা জাননীক লৈ অঞ্চলজুৰি হাহাকাৰ। হোজাই জিলা আমচুৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। জাননী প্ৰদানৰ প্ৰক্ৰিয়াত বিসংগতি থকাৰ অভিযোগ প্ৰতিবাদকাৰী। বৈধ ভোটাৰকো স্পষ্ট কাৰণ নোহোৱাকৈ জাননী প্ৰেৰণ কৰাৰ অভিযোগ। সাধাৰণ জনতাৰ মাজত আতংক আৰু বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ অভিযোগ। শহ ভোটাৰৰ নাম পুনৰীক্ষণ কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। ন্যায়সংগত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ প্ৰশাসনক জনালে দাবী। সমস্যাৰ স্থায়ী সমাধান নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ। আপত্তিসমূহ খাৰিজ কৰিব লাগে আৰু যিসকল বিষয়াই এই ধৰণৰ কাৰ্যকলাপত হাত উজান দিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃত ভাৰতীয় ধৰ্মীয় সংখ্যালঘু যিসকল মুছলমান লোকসকল আছে এই লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তনৰ যি ষড়যন্ত্ৰ আছে অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছো। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰাৰ এক ষড়যন্ত্ৰ লিপ্ত হৈছে। গতিকে এই ধৰণৰ লিপ্ত বন্ধ কৰি ভুৱা আপত্তিকাৰীসকলৰ আপত্তি খাৰিজ কৰিব লাগে। ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে। অন্যথা অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। আৰু ইফালে ভোট কৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ লখিমপুৰৰ এজন সংখ্যালঘু লোকৰ। ভোট কৰ্তনৰ শুনানি লৈ আহি মুখ্যমন্ত্ৰীয়ে মিয়া মানুহক কিয় টাৰ্গেট কৰিছে বুলি প্ৰশ্ন। মিয়া ৰাইজ একগোট হৈ 26ত বিজেপিক আঁতৰাব লাগিব বুলি হুংকাৰ দিলে বিশেষ লোকজনে। লখিমপুৰৰ নাওবৈচাত ভোটাৰ তালিকা সংশোধনীত শুনানিৰ সময়ছোৱাত দেখিবলৈ পোৱা হ'ল ব্যাপক ভিৰ। মাইনৰিটি মানুহবিলাকে বেছিভাগ মানুহে কংগ্ৰেছক ভোট দিয়ে। এতিয়া আমাৰ 26ত নিৰ্বাচন আহিছে যে আমাৰ মানুহে সচেতন হৈছে যে ভোট কাক দিলে আমি শান্তি পাব, শুদ্ধ বিবেচনা কৰি বিবেচনা ভোটটো দিব। সেইকাৰণে ভোটৰ আগত সিহঁতে উদাই মুদাই নামবিলাক কাটি আছে। চাওক, এতিয়া মোৰ দেউতাৰ জন্ম ইয়াত, আমাৰ ইয়াত, আমি 40 চনৰ পট্টা আছে। এতিয়া আমাৰ বেলেগৰ নাম কাটি দিছে। এতিয়া আমি বিহলক কৈছোঁ কোৱা নহয়, এতিয়া আমি কাটা নাই, কোনে কাটিছে মানুহেই নাই। যেইজনে মোৰ কমপ্লেইন কৰিছে সেইজনে গমেই নাপা, অস্তিত্ব নাই, সেইবোৰ মানুহৰ হেৰি নাই। এইটো কোনে কৰিলে কমপ্লেইন। সেইকাৰণে ইয়াৰ ওপৰত মই গোচৰ কৰিম। সঁচাকৈ মই যদি দুখী মোৰ বিচাৰ কৰোঁ, যদি মই নিদুখী মানুহ মোক কেনে শাস্তি দিব। আমি কি এই দেশৰ নাগৰিক নহয় নেকি? আমি মাটি খাজনা নিদিওঁ, আমি গাড়ী টেষ্ট নিদিওঁ, আমি হেৰি ভোটদান নকৰোঁ নেকি? কিয় আমাৰ হাৰাশাস্তি কৰিছে? এইটো মোৰ উপযুক্ত বিচাৰ লাগে। আমি অসম চৰকাৰৰ সঁচাকৈ উপযুক্ত বিচাৰ হ'ব লাগে। বিজেপিক ভোট দিব লাগিব না, বিজেপিক দিব লাগে। ক'ত দেখে মানুহে ভোট দিব? এতিয়া ভোটৰ আগত সিহঁতে কেঁচালবাজি কিয় কৰিব লাগে? ভোট প্ৰথম মানুহে বিবেচনা কৰি যাক পচন্দ তাক দিব, হয় নে নহয়? এই ভোটৰ আগত কিয় চালবাজি কৰিব লাগে? একমাত্ৰ এইটোৱে মেইন উদ্দেশ্য যে আমাৰ মাইনৰিটি ভোটবিলাক কাটি কিনি কমাই দিয়ক। কমাই দিয়াৰ পিছত যিবিলাক কম কম ভোট থাকিব সিহঁতে কম পালে সিহঁতে আৰামত চালবাজি চৰকাৰ কৰিব পাৰিব। সঁচাকৈ মাইনৰিটি বেছি কাটি আছে। আমাৰ মুছলিম মানুহ কৈছে, মিয়া মানুহ বেয়া কাটিছে। সেইকাৰণে আমি গোটেই ৰাইজ একগোট হ'ব লাগিব। এতিয়া আমাৰ 26 চন যিটো ইলেকশ্যন হ'ব, বিজেপি ইয়াৰ পৰা সঁচাকৈ আঁতৰিব লাগিব।
অসমৰ ৭৯% সংখ্যালঘু লোকে গৌৰৱ গগৈক পচন্দ কৰে বুলি ভোট ভাইবৰ সমীক্ষাত প্ৰকাশ পোৱাৰ পাছতে নতুন বৰ অসম গঢ়াৰ কথা ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংখ্যালঘুকে ধৰি সকলোকে লগত লৈ নতুন বৰ অসম গঢ়াৰ কথা ক'লে গৌৰৱ গগৈয়ে সংখ্যালঘুৰ মাজত মুখ্যমন্ত্ৰীতকৈ গৌৰৱ গগৈ কিয় অধিক জনপ্ৰিয় বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সংখ্যালঘু লোকক লৈ নতুন বৰ অসম গঢ়াৰ কথা ক'লে গৌৰৱে ভোট ভাইব নামৰ সংস্থাই কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ গৌৰৱ গগৈৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত ৭৯%। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত ৯%। শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79%, আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে? সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে। চাওক, এনেকুৱা বহুত ছাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত ছাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ ছাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই ছাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ ছাৰ্ভে। আৰু জনসাধাৰণ যিদৰে আমাৰ মাজত আহিছে এই কথাটো নিশ্চিত যে ভূপেশ বাঘেল ডাঙৰীয়া কোৱাৰ দৰে যে আমি সকলোৱে অনুভৱ কৰিছোঁ যে অসমৰ মান পৰিচয় আছে, অসমৰ স্বাভিমান আছে, অসমৰ ইতিহাস আছে, আমাৰ এটা সংস্কৃতি আছে, আমাৰ এটা আইডেণ্টিটি আছে, যি লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ৰাইজে বিচাৰে যে এইখন চৰকাৰৰ পতন হওক, নতুন বৰ অসম আমি সকলোৱে হাতত হাত ধৰি আমি গঢ় দিবলৈ আগবাঢ়ি যাওঁ। এই চবেই ওপৰতে মোৰ বিশ্বাস আছে। ২০২৬ নিৰ্বাচনত কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব অখিল গগৈ। ৰূপহীহাটৰ জৰিয়াত ৰাইজৰ দলৰ বিশাল জনসভাত এই ঘোষণা স্বয়ং অখিল গগৈৰ। ২০২৬ কংগ্ৰেছৰ বাবে নিজকে সকলোতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা অখিলৰ। মিত্ৰতাৰ সূত্ৰে ৰূপহীহাট সমষ্টি কংগ্ৰেছক এৰি দিব, কিন্তু ধিং সমষ্টিত ন' কম্প্ৰমাইজ বুলি মন্তব্য কৰি অখিল গগৈয়ে ক'লে, ধিং এইবাৰ আমাক লাগিবই। ইপিনে সংখ্যালঘু সমষ্টিত কংগ্ৰেছক সমালোচনা কৰোঁ বুলি কোৱা অখিল গগৈয়ে সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব। লগতে জুৰিয়াত অনুষ্ঠিত জনসভাত আমিনুল ইছলামক বৰ্জনৰো আহ্বান অখিল গগৈৰ। কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰে, বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব। আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়ায় আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকাত য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, সেই সংখ্যাগুৰু এলেকাবিলাকত, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ ২০২৬ চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। শিৱসাগৰৰ পিছত এইবাৰ মৰিয়নীত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ বিধায়ক অখিল গগৈৰ। শিৱসাগৰত নেখেলিলে মৰিয়নীত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে। মৰিয়নীতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব বুলি দাবী শিৱসাগৰৰ বিধায়কৰ। মই আপোনালোকক এটা কথা কৈ দিওঁ যে মই শিৱসাগৰত খেলিম, আৰু শিৱসাগৰত মোৰ লগত যুদ্ধ দিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ। হিমন্ত বিশ্ব শৰ্মাই যে ইমান কৈ থাকে, নিজকে বিৰাট হিৰো দেখাই থাকে, বহুত জনপ্ৰিয় মানুহ বুলি কৈ থাকে, তেওঁক কোনেও হৰুৱাব নোৱাৰে, অপৰাজেয় বুলি কৈ থাকে। যদি তেওঁৰ ইমান দম আছে, উজনি অসমলৈ আহক আৰু উজনি অসমৰ শিৱসাগৰ সমষ্টিত মোৰ লগত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই মোক যদি কয় বোলে নহয় শিৱসাগৰত নেখেলোঁ, এইটোতো পুৰণা সমষ্টি, তইতো জিকিবি এনেকৈ বুলি যদি কয়, তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে মৰিয়নীলৈ আহক। মৰিয়নীত নেখেলোঁ, নতুন সমষ্টি। মৰিয়নীত পাৰে যদি চাওঁ, মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। আপোনালোকক ক'লোঁ নহয়, মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক। আপুনি যে নিজকে ইমান ডাঙৰ হিৰোগিৰি বুলি ভাবি থাকে, ইমান ডাঙৰ হিৰো বুলি যে জহাই থাকে, আপুনি যে অপৰাজেয় বুলি ভাবে, আপুনি যে আপোনাক কোনেও হৰুৱাব নোৱাৰে বুলি ভাবে, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি শিৱসাগৰলৈ আহক অথবা মৰিয়নীলৈ আহক, উজনি অসমলৈ আহক। আপোনাক মই যদি থিয় হৰুৱাব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ নামো অখিল গগৈ নহয়।
বিবাহিত দম্পতিৰ বাবে যৌথ কৰ প্ৰৱৰ্তনৰ সম্ভাৱনা 2026 চনৰ বাজেটত এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা মোদী কেবিনেটৰ এনে হলে ভাৰতৰ কৰ ব্যৱস্থাত এক ঐতিহাসিক পৰিৱৰ্তন ঘটিব ইয়াত দুইৰে আয়ত একেলগে কৰ আৰোপ কৰা হ'ব এই ব্যৱস্থাত অধিক কাৰ্যক্ষম স্ল্যাব ব্যৱহাৰ হ'ব মৌলিক ৰেহাই সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই ব্যৱস্থাত আমেৰিকা আৰু জাৰ্মানীয়ে ইতিমধ্যে পৰিয়াল ভিত্তিক কৰ ব্যৱস্থা অনুসৰণ কৰে তেওঁলোকে ঘৰখনক একক অৰ্থনৈতিক গোট হিচাপে গণ্য কৰে একক আয়ৰ পৰিয়ালে পাব বিশেষ সকাহ যিয়ে মধ্যবিত্ত শ্ৰেণীলৈ কঢ়িয়াইছে আশাৰ বতৰা উল্লেখযোগ্য যে ভাৰতৰ আয়কৰ কাঠামো ব্যক্তিগত কৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা অৰ্থাৎ প্ৰতিজন কৰদাতাৰ নিজস্ব মৌলিক ৰেহাই সীমা আৰু কৰ্তন আছে বৰ্তমান বিবাহিত দম্পতীয়ে ঘৰৰ আয় আৰু খৰচ প্ৰায়ভাগে কৰিলেও পৃথকে পৃথকে কৰ পৰিশোধ কৰিব লাগে কিন্তু 2026 কেন্দ্ৰীয় বাজেটৰ পূৰ্বে ভাৰতৰ বিবাহিত কৰদাতাই হয়তো সকাহ পাব পাৰে ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়াই আমেৰিকা আৰু জাৰ্মানীৰ আৰ্হি অনুসৰণ কৰি এই পৰামৰ্শ আগবঢ়ায় য'ত বিবাহিত দম্পতীয়ে যৌথভাৱে কৰ দাখিল কৰিব পাৰে বৰ্তমান প্ৰতিজন ব্যক্তিয়ে বিবাহিত হৈও পৃথকে পৃথকে কৰ আদায় দিয়ে প্ৰতিজনে পৃথক পৃথক ৰেহাই স্ল্যাব আৰু কৰ্তনৰ সন্মুখীন হয় যাৰ ফলত কৰৰ বোজা বৃদ্ধি পায় যৌথ কৰত বিবাহিত দম্পতীয়ে নিজৰ আয় একত্ৰিত কৰি একেলগে কৰ দাখিল কৰিব পাৰিব 2026 চনৰ বাজেটত ইয়াক অপচনেল সিস্টেম হিচাপে প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে অৰ্থাৎ যিসকলে ইচ্ছা কৰে তেওঁলোকে বৰ্তমানৰ ব্যক্তিগত কৰ ব্যৱস্থাৰ অধীনত থাকিব পাৰে আনহাতে যিসকলে বিচাৰে তেওঁলোকে যৌথ কৰ বিকল্প বাছি ল'ব পাৰে এই ব্যৱস্থাৰ অধীনত স্বামী স্ত্ৰীৰ মুঠ আয় একত্ৰিত কৰি পৃথক স্ল্যাবৰ অধীনত কৰা হ'ব কৰ আৰোপ যৌথ ফাইলিঙত দম্পতীয়ে হোম লোনৰ সুত আৰু চিকিৎসা বীমাৰ বাবে ৰেহাই ব্যৱস্থাও সামঞ্জস্য কৰি ল'ব পাৰিব যৌথ কৰ ব্যৱস্থাৰ অধীনত মৌলিক ৰেহাই সীমা আৰু কৰ স্ল্যাব সমানুপাতিকভাৱে বৃদ্ধি কৰিব পৰা যাব উদাহৰণস্বৰূপে যদি কোনো ব্যক্তিয়ে বৰ্তমান 3 লাখ টকা ৰেহাই পায় তেন্তে যৌথ ফাইলিঙৰ অধীনত এই সীমা দুগুণ বা তাতোকৈ বেছি হ'ব পাৰে ইয়াৰ দ্বাৰা মধ্যবিত্ত পৰিয়ালসমূহে প্ৰত্যক্ষভাৱে লাভৱান হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিলে আমেৰিকাৰ এখন নতুন মানচিত্ৰ য'ত অন্তৰ্ভুক্ত কৰা হৈছে কানাডা ভেনিজুৱেলা আৰু গ্ৰীণলেণ্ডক কানাডা ভেনিজুৱেলা আৰু গ্ৰীণলেণ্ডক আমেৰিকাৰ ভূখণ্ডৰ অংশ হিচাপে দেখুওৱা হৈছে এই নতুন মানচিত্ৰত এই মানচিত্ৰখন এআই নিৰ্মিত যদিও ট্ৰাম্পে নিজৰ ট্ৰুথ ছ'চিয়েল প্লেটফৰ্মতো পোষ্ট কৰিছে ট্ৰাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীক লৈ ইউৰোপীয় দেশসমূহৰ সৈতে তেওঁৰ বাকযুদ্ধ চলি থকাৰ মাজতে প্ৰকাশ কৰে এই মানচিত্ৰখন প্ৰথমে মানচিত্ৰখন প্ৰকাশৰ পাছতে ট্ৰাম্পে প্ৰকাশ কৰে আন এখন ফটো য'ত তেওঁক উপৰাষ্ট্ৰপতি জেডি ভ্যান্স আৰু বিদেশ সচিব মাৰ্কো ৰুবিঅ'ৰ সৈতে গ্ৰীণলেণ্ডত আমেৰিকাৰ পতাকা লগোৱা দেখিবলৈ পোৱা হৈছে এখন সাইনবোৰ্ডতো লিখা আছে গ্ৰীণলেণ্ড ইউএছ টেৰিটৰী ইষ্ট 2026 ক্ষমতালৈ অহাৰ পিছতে ট্ৰাম্পে কানাডাক আমেৰিকাৰ 51 সংখ্যক ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিছিল কিন্তু কানাডা চৰকাৰে এই প্ৰস্তাৱ খাৰিজ কৰাৰ ফলত দুয়োখন চুবুৰীয়া দেশৰ মাজত তিক্ত বাণিজ্যিক যুদ্ধৰ সৃষ্টি হয় চলিত মাহৰ আৰম্ভণিতে আমেৰিকাৰ বিশেষ বাহিনীয়ে ভেনিজুৱেলাত অভিযান চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী কাৰাকাছৰ পৰা বন্দী কৰি নিউয়ৰ্কলৈ লৈ যায় তেতিয়াৰ পৰাই ট্ৰাম্পে দাবী কৰি আহিছে যে আমেৰিকাই ভেনিজুৱেলাত শাসন কৰিব আৰু আমেৰিকাৰ কোম্পানীসমূহে ইয়াৰ তেল নিয়ন্ত্ৰণ কৰিব তেওঁৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজকো ৱাশ্বিংটনৰ সৈতে খোজ মিলাবলৈ সকীয়াই দিয়ে অন্যথা ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব বুলি দিছে ভাবুকি তাৰ পাছতে ধেমালিৰ চলেৰে ট্ৰাম্পে গ্ৰীণলেণ্ড অধিগ্ৰহণৰ কথাও উল্লেখ কৰিছিল ট্ৰাম্পে বাৰে বাৰে কৈ আহিছে আমেৰিকাৰ নিৰাপত্তাৰ বাবে বিশাল খনিজ সমৃদ্ধ গ্ৰীণলেণ্ডৰ প্ৰয়োজন যদিও আমেৰিকা ইতিমধ্যে নাটোৰ মিত্ৰ ডেনমাৰ্কৰ সৈতে নিৰাপত্তা চুক্তিও কৰিছে ইফালে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশে আগবাঢ়িছে ইউৰোপীয় সংঘ
এই চুক্তিয়ে প্ৰায় 2 বিলিয়ন লোকৰ বাবে সৃষ্টি কৰিব বজাৰ বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 1/4 গ্ৰহণ কৰিব বুলি আশাবাদী ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লয়েন ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফোৰামত ভাষণ দি উৰ্চুলা ভন ডেৰ লয়েনে কয় যে কিছু পদক্ষেপ বাকি আছে যদিও আলোচনা অন্ত পৰাৰ দিশে আগবাঢ়িছে কোনোৱে এই চুক্তিক সকলো চুক্তিৰে মাত আখ্যা দিছে বুলি কয় উৰ্চুলাই ডাভোছ বৈঠক সমাপ্ত হোৱাৰ পাছতে ভাৰত ভ্ৰমণ কৰিব উৰ্চুলা ভন ডেৰে অহা সপ্তাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব বুলি কয় উৰ্চুলাই চুক্তিখন আগুৱাই নিয়া সন্দৰ্ভত ভাৰতৰ সৈতে মিলিত হ'ব আলোচনাত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ লুইছ সান্তোছ দা কোষ্টা আৰু উৰ্চুলা ভন ডেৰ লয়েনে 26 জানুৱাৰীত কৰ্তব্য পথত ভাৰতৰ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপেও অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত 25 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ ভাৰত ভ্ৰমণ কৰিব দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপীয় সংঘ 2004 চনৰ পৰাই কৌশলগত অংশীদাৰ হৈ আহিছে বিশেষকৈ 2025 চনৰ ফেব্ৰুৱাৰীত ইউৰোপীয় ইউনিয়ন মহাবিদ্যালয়ৰ আয়ুক্তই ভাৰত ভ্ৰমণৰ পিছত দ্বিপাক্ষিক সংযোগ যথেষ্ট সম্প্ৰসাৰিত হৈছে গণৰাজ্য দিৱস উদযাপন আৰু ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ অংশগ্ৰহণে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰি তুলিব ই পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰসমূহত সহযোগিতা আগবঢ়াই নিব বুলি আশা কৰা হৈছে And right after Davos, the next weekend, I will travel to India. There's still work to do, but we are on the cusp of a historic trade agreement. Indeed, some call it the mother of all deals. One that would create a market of 2 billion people, accounting for almost a quarter of global GDP. And crucially, that would provide a first-mover advantage for Europe with one of the world's fastest-growing and most dynamic continents. Europe wants to do business with the growth centers of today and the economic powerhouses of this century, from Latin America to the Indo-Pacific and far beyond. Europe will always choose the world, and the world is ready to choose Europe. জম্মু কাশ্মীৰৰ কিস্তৱাৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰে নিৰাপত্তা বাহিনীয়ে জেইশ-ই মহম্মদৰ সন্ত্ৰাসবাদী আত্মগোপন কৰা স্থানত চলিল সেনাৰ অভিযান কিস্তৱাৰৰ এখন পাহাৰত ঘাটি পাতিছিল জেইশ-ই মহম্মদৰ সন্ত্ৰাসবাদীয়ে কিস্তৱাৰৰ পৰা প্ৰায় 12,000 ফুট উচ্চতাত অৱস্থিত এই স্থান অভিযানৰ সময়ত আৱিষ্কাৰ কৰা হয় এই আত্মগোপন কৰা স্থান য'ত আছিল সন্ত্ৰাসবাদৰ একাধিক প্ৰৱেশ পইণ্ট সন্ত্ৰাসবাদীয়ে একাধিক প্ৰৱেশ পইণ্ট তাত ব্যৱস্থা কৰিছিল আছিল কাৰ্গিল শৈলীৰ দুৰ্গম বাংকাৰ য'ত কেইবামাহো শীতকালৰ কঠোৰ পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰে সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তা বাহিনীয়ে আত্মগোপনস্থলীত 50 পেকেট মেগী বিলাহী আৰু আলুৰ দৰে শাক পাচলি প্ৰায় 15 প্ৰকাৰৰ মছলা 20 কিলোগ্ৰাম উচ্চমানৰ বাসমতি চাউল দাইল ৰন্ধন গেছ আৰু শুকান কাঠ উদ্ধাৰ কৰে কেইবামাহো চলি যাব পৰাকৈ সামগ্ৰী মজুত কৰি ৰাখিছিল সন্ত্ৰাসবাদীৰ দলে দেওবাৰে বিয়লি জেইশ-ই মহম্মদ সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত 7জন জোৱান আহত হৈছিল পিছত এজন জোৱান হাবিলদাৰ গজেন্দ্ৰ সিঙৰ আঘাতত মৃত্যু হৈছিল এই এনকাউণ্টাৰৰ পিছতে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীক বিচাৰি অপাৰেশ্যন ট্ৰাচি 1 আৰম্ভ কৰে আৰু সেই অভিযানতে ধৰা পৰে জেইএমৰ এইটো আত্মগোপনস্থলী 3জন জেইএমৰ সন্ত্ৰাসবাদীয়ে এই স্থানত আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে ডাঠ অৰণ্য আৰু ঠেক পথৰ কঠিন ভূখণ্ডত চলিল ড্ৰোন আৰু স্নিফাৰ ডগৰ সহায়ত সেনা জম্মু কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ অভিযান এই অভিযানত উদ্ধাৰ হোৱা ৰেচন বাচন বৰ্তন আৰু অন্যান্য সামগ্ৰী ক্ৰয় আৰু পৰিবহণত সহায় কৰাত অভিযুক্ত লোকৰ সন্ধান চলাই থকা হৈছে এতিয়ালৈকে 4জন স্থানীয় লোকক সোধা পোছাৰ বাবে আটক কৰা হৈছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত অব্যাহত সংঘৰ্ষই লৈছে ইজনৰ পিছত সিজন নিৰীহৰ প্ৰাণ সোমবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ গুলফাৰোশী ষ্ট্ৰীটত এক ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ সংঘটিত হয় এই বিস্ফোৰণে ক্ষোভিত কৰিছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক
কাৰণ এই আত্মঘাতী বিস্ফোৰণ সংঘটিত হৈছে কাবুলৰ এখন চাইনিজ ৰেষ্টুৰেণ্টত বিস্ফোৰণত নিহত হৈছে 7জন লোক আহত হৈছে কেইবাজনো এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন ISKPA এই সন্ত্ৰাসবাদী সংগঠন হৈছে পাকিস্তান মূলৰ এই বিস্ফোৰণৰ পিছতে ভয়ত কঁপিছে শাহবাজ আৰু মুনিৰ কাৰণ এই আক্ৰমণ সংঘটিত কৰিছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিহত লোককেইজনৰ ভিতৰত এজন আছিল চীনৰ আহত হৈছে চীনৰে আন 5জন লোক তেওঁলোক চাইনিজ ৰেষ্টুৰেণ্টখনত কৰ্মৰত আছিল ISKPA সেই সংগঠনসমূহৰে অন্যতম যাৰ ভৰণ পোষণ দি আহিছে পাকিস্তানে ISKPক আফগানিস্তানৰ ভিতৰত সক্ৰিয় কৰিছে আনকি ISKPয়ে স্বীকাৰ কৰিছে যে এই আত্মঘাতী বিস্ফোৰণৰ লক্ষ্য আছিল বিদেশী নাগৰিক নুমলীগড়ত ঘাইপথত বাগৰিল তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা অহৰহ নিৰ্গত হৈ আছে তেল 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ NRL মেটেল গেটত তেল টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত NRLৰ পৰা তেল ভৰ্তি কৰি ওলাই অহাৰ সময়তে বাগৰি পৰে টেংকাৰখন ঘটনাস্থলীত উপস্থিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ AS03CC8802 তেল টেংকাৰ দুৰ্ঘটনাগ্ৰস্তক লৈ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰে মিজোৰামত আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত বন গাহৰি 12টাকৈ মৃত বন গাহৰি উদ্ধাৰৰ পিছতে পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰিছে সতৰ্কতা থেনলাং গাঁৱৰ সমীপৱৰ্তী জংঘলত 12টাকৈ মৃত বন গাহৰিৰ নমুনা পৰীক্ষা কৰাত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণ অৱশ্যে অঞ্চলটোৰ পোহনীয়া গাহৰিৰ দেহত ধৰা পৰা নাই আফ্ৰিকান সোৱাইন ফিভাৰ ইপিনে আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈ 12টাকৈ বন গাহৰি মৃত্যু হোৱাত উদ্বিগ্ন হৈ পৰিছে বন বিভাগৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগ জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে থেনলাঙৰ লগতে সমীপৱৰ্তী গাঁওসমূহত জাৰি কৰিছে হাই এলাৰ্ট 1 কিলোমিটাৰ ব্যাসাৰ্ধলৈ বিয়পিব পাৰে আফ্ৰিকান সোৱাইন ফিভাৰৰ ভাইৰাছ আফ্ৰিকান সোৱাইন ফিভাৰ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাহৰি পালকক জাৰি কৰিছে নিৰ্দেশনা আমি নিউজ 18 সুপাৰ প্ৰাইমত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল